আমি ৰখিলোহি আৰু ইয়াত বহুত বেছি ঠাণ্ডা আৰু জেগাটো তো ধুনীয়াই হয় সঁচাই বহুত ধুনীয়া হয় আৰু ৱাটাৰফলটো ৱাটাৰফলটো চাই ভাল লাগে আৰু এইবিলাকো আছে কিছুমান জেগা ৱাটাৰফলছৰ এইটো চিন হৈ আছে এইটো বাৰিষাত আহিলে বেছি ডাঙৰকৈ দেখা যাব হা আৰু ৱাটাৰফল মেইনটো এইটো হয় এই চিকু কেম্পলৈ আনিনীৰ পৰা 48 কিলোমিটাৰমান হয় আৰু ইয়াতে মানুহ থাকিব পাৰে আমি কালি ৰাতি বহুত দেৰি হৈ গ'ল কাৰণে আনিনীতে থাকি গ'লোঁ মানে ইয়ালৈ আহিলে চাগে ৰাতি 10-12টা তাতে বাজিলে কেইটামান বাজিলে 12-1টামান বাজি গ'ল আৰু ৰাতি আহি ইয়াত কোনো হেৰি নাই তো সেইকাৰণে আমি তাতে থাকিলোঁ কিন্তু আপোনালোকে যদি কোনোবা আহে আগতীয়াকৈ চিকু কেম্প বুক কৰি পেলাই ধুনীয়াকৈ আহিব পাৰিব আনিনী টাউনৰ পৰা অলমষ্ট 50 কিলোমিটাৰ ধৰি লওক আহি পেলাই ইয়াত কেম্প আছে আৰু ইয়াত ধুনীয়া কেম্প চাইট বহুত ডাঙৰ আহল বহল বন ফায়াৰ কৰিবলৈ মানে এটলিষ্ট 1000টামান পাৰ্টি একেলগে বহি থাকিব পাৰিব আৰু ইয়াত ধুনীয়াকৈ এনেকৈ কৰি থাকিব পাৰিব কোনো টেনশ্যন নাই টেণ্ট লৈ আহিলে টেণ্ট লৈও থাকিব পাৰিব বা ইয়াতো টেণ্টটো ভাড়া পাই যাব টেণ্ট চেণ্টৰ কথা মই সোধা নাই তো মই গম নাপাম তো এতিয়া যাওঁ চবৰ লগত চাওঁগৈ অকণমান জেগাটো তো এনেকুৱা ৰুমবোৰ ধুনীয়া ভাল জেগাত বনাইছে বহুত ডাঙৰ এলেকা হয় আৰু বহুত মানুহ একেলগে থাকিব পাৰিব আৰু ইয়াত মানুহবোৰতো প্ৰায় বাহিৰৰে হয় চাগে ইয়াত থাকিবলৈ মন এটা আছিলে আকৌ আহিম কেতিয়াবা ইয়াতে কেম্প কৰি পেলাই থাকিমহি এবাৰতো নহ'ল কি ক'ম প্ৰব্লেম খতমেই নহয় তো সেইটো কাৰণে নেক্সট টাইম আহিলে ইয়াতে আহি থাকিমহি আৰু আহিম নিশ্চয় আৰু ঠাণ্ডাৰ দিনত ইয়াতে গোটেই বৰফ পৰে তো বৰফ চাবলৈ আহিম আৰু এবাৰ ঠাণ্ডা দিনত এইবাৰ নোৱাৰিলোঁ নেক্সট টাইম আহিম আৰু সময় সুবিধা মিলিলে এক্সপিৰিয়েঞ্চটো কওক ৱাটাৰফলটো দেখি নাপায় যে ইয়াৰ পৰা ওচৰলৈ আহিলে দেখিয়ে নাপায় যে আমি ঠাণ্ডা গৰম বতাহ বৰষুণ চব ফালি চিলি আপোনালোক আহক চিকু কেম্প চাই যাওক এবাৰ আনিনী আহক দিবাং ভেলী মজা ভিউ বা নৈখন পুৰা ক্লিয়াৰ হা ক্ৰিষ্টেল ক্লিয়াৰ আৰু আমি কালি ইয়ালৈ আহিব নোৱাৰাৰ কাৰণে বহুত দুখ লাগি থাকিলে কিন্তু হ'ব যি হয় ভালৰ কাৰণে হয় নেক্সট টাইম আহিলে ইয়াতে আহি আমি কেম্প কৰিমহি আৰু নদীটো এইটো পুৰা ক্ৰিষ্টেল ক্লিয়াৰ কি গা ধুব নেকি এই ইয়াতে আমি গা ধুবতো পাৰিলে আপোনালোকে কাপোৰ আনিছে গা কেলে নাই ধোৱা আৰে কাপোৰ এটা দি মোহাই ল'ব আৰু আনিনীলৈ আহিছোঁ যেতিয়া ৰিলটো বনাবই লাগিব না তো ৰিলবোৰ চাবলৈ হ'লে আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাবগৈ পাৰে যোনবিলাক আপলোড কৰি দিয়া হ'ল আৰু ইনষ্টাগ্ৰামৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম গৈ পেলাই ফ'ল' কৰি ল'ব পাৰে তাত তো ৰিল চিল বনোৱাৰ পাছত এতিয়া চবেই বোলে ফটো মাৰে যোনবিলাকো আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাবগৈ পাৰে আৰু ফটো মাৰিবলৈ চব এতিয়া ধুনীয়াকৈ প'ষ্ট দিবলৈ ৰখি আছে আৰু চবেই কৈছে ফটো মাৰোঁ তো ফটাফট ফটো চটো মাৰোঁ আৰু ধুনীয়াকৈ ইয়াতে কিবা এটা খাব লাগিব এতিয়া কাৰণ ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ বহুত ভোক লাগিছে আৰু জেগাটোতো সঁচাকৈ বহুত ধুনীয়া হয় পাহাৰবোৰো বৰ ধুনীয়া ওখ ওখ আৰু এইটো হৈছে সেই মানে ঝৰ্ণাটো ৱাটাৰফলটো আৰু বহুত ডাঙৰ জেগা হয় ইয়াত মানে কেম্পিং কৰি ৰাতি ফূৰ্তি কৰা মজাটো বেলেগে হ'ব তো এতিয়া ফটাফট ফটোকপি মাৰি লওঁ আৰু ফটোবিলাক আপোনালোকে চাবলৈ হ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব তো অসমীয়া ল'ৰা যিহেতু বিহু নেনাচিলে কেনেকৈ হ'ব তো আমি খাই বৈ ধুনীয়াকৈ এপাক ফূৰ্তি কৰি মানে বিহু নাচি থৈ আহিলোঁ আৰু ধুনীয়াকৈ তো হৈ গ'ল আমি ইয়াত খালোঁ বলোঁ ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ বহুত সময় থাকিলোঁ 3 ঘণ্টামান থাকিলোঁ ন 3 ঘণ্টামান থাকিলোঁ 3-4 ঘণ্টামান থাকিলোঁ 3-4 ঘণ্টামান থাকিলোঁ খালোঁ বলোঁ ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ লগৰ এতিয়া এখেত আছে আমি 6জন আছোঁ বাকী 2জন ওলাই গ'ল তো ইয়াত এতিয়া থাকিবলৈ আজি মনটো আছিল কিন্তু আমি তাত অলৰেডি বুক কৰি থোৱা আছিলে 2 দিনৰ সেইটো কাৰণে আমি থাকিব নোৱাৰিলোঁ কিন্তু আকৌ আহিম জানুৱাৰী ফেব্ৰুৱাৰীত যদি পাৰোঁ তেতিয়া ধুনীয়াকৈ থাকি মেলি যাম আৰু এইটোৱে আৰু ধুনীয়াকৈ আৰু কটেজবোৰ আপোনালোকক জনাই দিছোঁ যদিহে মানে আহে আগতীয়াকৈ বুক কৰি আহিব পাৰিলে ইয়াত আহি নাথাকিবও পাৰে পিক ছিজনত তো 3000 হয় পিক ছিজনত 4000 মান হৈ যাব চাগে আহি পেলাই ধুনীয়াকৈ থাকিব পাৰিব অনলাইন বুক কৰি
তো এতিয়া ওলাই পেলাই একো কাম কৰিবলগীয়া তো তেনেকৈ নাই, ৰুমলৈ যাম, ধুনীয়াকৈ আৰাম কৰিম। কালি ৰাতিও মানে টোপনিটো পূৰ নাই হোৱা, বিশেষকৈ টোপনিটো পূৰ কৰিম, তাৰপিছতে ৰাতিপুৱা আৰ্লি মৰ্ণিং ওলাম আৰু বছ। তো এতিয়া গৈ থাকোঁ আৰু ৰুমত গৈ লগ পাম। তো আমি এতিয়া ৰুমত আহি পালোহি আৰু ভাত পানী খোৱা মেলাও হৈ গ'ল। আহি পেলাই আমি টাউনখনো অলপ ঘূৰিলোঁ। এইফালে আমাৰ দাদা আছে। গুড ইভিনিং সকলোকে বন্ধুসকল, সকলো ৰাইজলৈ। তো আজি আমি আনিনীত এক্সপ্ল'ৰ কৰিলোঁ, চিগু কেম্প লৈ আহিলোঁ। আমি 6:30 মানত পালোহি আনিনী। আহি পেলাই দিনটো চিগু কেম্পতে কটালোঁ। আহি পেলাই অলপ টাউনখনো এক্সপ্ল'ৰ কৰিব বুলি অলপ বজাৰ চজাৰ মাৰ্কেট ঘূৰিলোঁ। তো আহি যোনটো হোম ষ্টেত আমি ষ্টে কৰি আছিলোঁ আজি 2 দিন হৈ গ'ল। চ' তাতে আমি ভাত পানী খাই এতিয়াই জাষ্ট ৰুমত আহি সোমাইছোঁ। কাইলৈ আকৌ মৰ্ণিং আমি বেগটো ডিগবৈ আমি ওলাব লাগিব ইয়াৰ পৰা। আমি মৰ্ণিং 6ত ওলাম বুলি আমাৰ ভাবিছোঁ। চাওঁ এতিয়া কি হয়। আমাৰ গোটেই লগৰ সতীৰ্থকেইজন বিজি হৈ আছে, কাৰোবাৰ কোনোবাই লাগেজ বান্ধিছে, কোনোবাই কিবা কৰিছে। চ' কাইলৈ আমি মৰ্ণিং সকলোৱে ওলাম বুলি ভাবিলোঁ 6টা বজাত ডিগবৈ অভিমুখে। এতিয়া কথাটো কি হ'ল মানে মই সন্ধিয়াতে গোটেই মানে ৰুম ট'ৰ বা হেৰি কৰিম বুলি কথাখিনি এক্সপ্লেইন কৰিম বুলি ভাবিছিলোঁ। এতিয়াও বৰ বেছি টাইম নাই হোৱা, ৰাতি 9:30 বাজিছে অকল। তো আমি ইমান অৰুণাচলত 9:30 মানে বহুত বেছি। আমাৰ অসমত ৰাতি 1:30 যিমানটো মানে ফিল হয়, ইয়াত 9:30 হৈ যায়। মই চেষ্টা কৰিম আমি যোনটো হোমষ্টেত আছোঁ সেইখিনি মই ফোন নম্বৰটো দিয়ে থ'ম। আৰু কালি যোৱাটোতো এনেও মই ভিডিঅ' এটাতো বনামেই। কিন্তু আজি মই কালি ৰাতিপুৱাহে মানে আমাৰ হোমষ্টেটো কেনেকুৱা আছিলে কি আছে দেখাব পাৰিম। কাৰণ সন্ধিয়া সময়ত গোটেই কাৰেণ্টে নাছিলে। যোনটো সময়ত মানে চব মানুহ সাৰ পাই আছিলে মই দেখাম বুলি ভাবিছিলোঁ, সেই বস্তুটো মই মানে দিনত সেই সন্ধিয়া সময়খিনিত কৰিব নোৱাৰিলোঁ। কাৰণ গোটেই আন্ধাৰ, মানুহ গা ধুবলৈ প্ৰব্লেম, হেৰি কৰিবলৈ প্ৰব্লেম। এইখিনি বস্তু মানে ইয়াত ফেচ কৰিবই লাগিব যোনে অনিনি আহে। তো সেইটোৱে কথা ক'বলৈ আছিলে। তো ৰাতিপুৱা মই গোটেই ৰুমটো দেখুৱাই দিম কেনেকুৱা কি হয়। কোনটো ৰুমৰ ভাড়া মানে 4,000 আমি 4,000কৈ দি আছোঁ। 4,000কৈ আমি দি আছোঁ একদিনত। 8জনৰ বুলি নহয়, এইটো মানে ৰুমটো ভাড়া 4,000 ন একদিনত। হিচাপত মানে 4,000 ৰুমটো ভাড়া। তো আমি দেখাই দিম। আনিনীত এতিয়া ছিজন ষ্টাৰ্ট হৈছে। যদি আপোনালোকে অফ ছিজনত আহে হয়তো এইটো ৰুম 1,500 টকাত 2,000 টকাতো পাই যাব পাৰে। কিন্তু মানে এতিয়া ছিজন যেতিয়া ষ্টাৰ্ট হৈ গ'ল, মানুহ যেতিয়া ইয়াত ভৰিব ধৰিলে, তো এইটো ৰুমৰ ভাড়া আমি 4,000 দি আছোঁ। মই কালি ৰাতিপুৱা পাৰোঁ যদি মই দেখাই দিম ৰুমটো। তো মই ৰাতিপুৱাই লগ পাম। আৰু এতিয়ালৈ সেইটোৱে কৰি পেলাই গুড নাইট কৈছোঁ আৰু এই ব্লগটো ইয়াতে খতম কৰিছোঁ। বছ যিমান ফ্ৰী কৰিলোঁ ফূৰ্তি কৰিলোঁ আৰু আজি। ঠিক আছে, গুড নাইট, চি ইউ অল, বাই।